নমস্কাৰ বন্ধুসকল আজি এটা মই নতুন স্প্ৰে কিনি আনিছো যেটো পাৱাৰ বেটাৰী স্প্ৰে বুলি কয় মানে এটো বেটাৰী চালিত স্প্ৰে আৰু আপোনাৰ হ্যান্ড মানে হাতেৰো মানে স্প্ৰে কৰিব পাৰে এটো বেটাৰী উইথ হ্যান্ডেল থকা গতিকে ডাবল আছে আৰু এই স্প্ৰেটো কিনোতে মই ৰাম ঠগন খালো এটো মই ঠগন খাইছো নে মোক যোনজনে বিকিছে তেওঁ ঠগন খাই আহিছে মই এটো নাজানো কিন্তু মই এটা কাইলে ক্লেম কৰিমগে এটা ৰাতি হল মই আকৌ নাযাও দোকান বন্ধ কৰিলে কিন্তু কাইলে মই এটো ক্লেম কৰিমগে এটা কথাটো হল কি গ্ৰাহকক মানে এনেকুৱাকে ঠগি আছে মানে অকল আজি যে মই ঠগ খাইছো তেনেকুৱা নহয় হয়তো আপোনালোকও ঠগ খাব পাৰে কাৰণ সদায় সাৱধান কি কৰিব মই কি কৰিলো ঘৰলে আনিলো বেটাৰীটো ভালকে চালো স্প্ৰে চালো ধুনিয়া একদম ধুনিয়া মানে পানী গৈ আছে ধুনিয়া হৈ আছে তাৰ পিছত কি মন গল মোৰ মানে এটো এনে চাওচোন বুলি ঘুৰাই পকা চাওতে মানে ইয়াত এটা বস্তু দেখি পালো চাব দেই কেনেকুৱা ৰাম ঠগন খালো এই যে দেখিছে আপোনালোকে ধুনিয়াকে আছে মডেল কোৱান্টিটি এমআৰপি এনেকে ডেট গুটেবোৰ লিখা আছে ইয়াত মই এনেকে মনে নকলো ইয়াত 5300 টকা লিখা আছে এই স্প্ৰেটোৰ দাম 5300 টকা তাৰ পিছত মই চিন্তা কৰিলো এই 5300 টো এই বিলাকতকৈ অলপ বেলেগ কিয় দেখাইছে মানে ইয়াত বগা কালাৰটো অলপ বেছি কাৰা দেখাইছে এই সংখ্যাটো অলপ ডাঙৰ দেখাইছে মানে কেছটো কি তাৰ পিছত মই ভাবিলো ষ্টিকাৰ লগাই আছে এনেকে এনেকে কৰিছো একদম নখ মাৰিছো হেৰি মাৰিছো নেৰে বস্তুটো কেনেকে নাই আৰু আকৌ বস্তুটো ইয়াত লেবেল মাৰি থোৱা লাগিছে আপোনালোকে নিশ্চয় দেখিছে এটো ওপৰত কিবা এটা লেবেল লগাই থোৱা নিচিনা লাগিছে নেৰে মানে ভালকে চালো কেনেকে এটো বেলেগ হ'ব পাৰিলে তো ভালকে এনেকে খুজি চাই দেখিলো ইয়াত এটা মানে টেপ লগাই থোৱা আছে বগা তাৰপা এইফালৰ পৰা মই খুলিলো দেই চাব খুলি পিনে এইফালৰ পৰা মই এনে খুলি দিলো খুলি পিনে ইয়াত আপোনাৰ কি ওলালে চাব দেই এই বেটাৰীটোৰ সঠিক দাম 3300 টকা 3300 টকা বেটাৰীটোৰ দাম এই স্প্ৰেটোৰ দাম আৰু মই ভৰিলো 5300 টকা তাৰ মানে মোৰ প্ৰায় 2000 টকা লষ্ট তেওঁলোকে মোক 5300 লোৱা নাই কিবা এটা কম কৰি লৈছে তথাপিতো যদি মই ৰিয়েল দামত কিনিলোহেতেন মানে ৰিয়েল দামতকে ইয়াত 2000 টকা বেছি লিখি পিনে ইয়াত ষ্টিকাৰ লগাই ৰাখিছে গতিকে এটো কিমান দূৰ গ্ৰহণযোগ্য বা মই এটা কি কৰিব লাগে মানে এটো মই কোড কেনেকে কি কৰিব লাগে আপোনালোকে মোক কমেন্টত জনাব আৰু এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিব যাতে আনেও যাতে বুজি পায় যে আমি কিবা এটা বস্তু কিনাৰ আগত কি বস্তু চাব লাগে আমিতো নাচাও স্প্ৰেৰ দাম কিমান মই প্ৰথম স্প্ৰেৰ দাম কিমান বুলি কলো বুলে ইমান এমএএইচ বেটাৰী ইমান স্প্ৰে কৰিব পাৰিব এনেকে কৈলে ধুনিয়াকে 5 তেতিয়া অকমান আন্ধাৰ হৈছিল ইমান মন নকৰিলো 5300 আৰু ইমান দিয়ক বুলি ক'লে মই কিবা এটা কমবেছ কৰি লৈ আহিলো কথাটো হল হেতুৱে মানে এতিয়া এইটোত যে মই মানে ঠক খালো এই যে 5300 টকীয়া বস্তুটো যে 3300 টকা তেওঁলোকে আনিছে আৰু এইটো মই কিনা দোকানখনেই কৰিছে নে সেই দোকানখনক যোনখন দোকানৰ পৰা কিনি আনিছে সেই দোকানখনক কৰিছে মই একো বুজি নাপালো মানে কিন্তু এটো মই কাইলৈ দেখাবলৈ যাম মানে ঘটনাটো কোট হৈছে আৰু এটো নিশ্চয় এটো ঘটনাটো তেওঁলোকে দোকানীয়ে কৰিছে নতুবা সেই দোকানীজনে জোৰ পৰা আনিছে তেওঁলোকে কৰিছে গতিকে এই বস্তুটো কিন্তু আমি সকলোৱে চোৱাটো দৰকাৰ এই স্প্ৰেটোৰ দাম 3300 টকা অৰিজিনেল যেটো ৰেট আৰু ইয়াত মাৰি দিছে 5300 টকা গতিকে ৰাইজ সাৱধান হ'ব হল সজাগ হ'ব হল এনেকুৱা যাতে 2 নম্বৰ ফ্ৰডৰ পৰা আমি বাচিব পাৰো আপোনালোকে সদায় সজাগ সচেতন হৈ থাকিব ধন্যবাদ